অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ মনত এটাই প্ৰশ্ন, তেওঁলোকৰ আকৌ ছেকেণ্ড লিষ্ট আহিবনে নাহে সেই সম্পৰ্কে মই জনাম আৰু সকলোৰ একাউণ্টত এটকাটো ক্ৰেডিট হৈছে নাই সেই সম্পৰ্কেও মই জনাম। আপোনালোকে কথাখিনি মন দি শুনিব আৰু বহুতো আপোনালোকৰ কিছুমান কনফিউজনখিনি দূৰ হৈ যাব মোৰ কথাখিনি মন দি শুনিলে। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে কিহৰ ওপৰত আলোচনা কৰিম আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইল আৰু টাইটেল লিখি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, আনদিনাৰ দৰে যদি আপুনি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাব বিচাৰে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া আমাৰ ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনাৰ মনত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰসমূহ দিবলৈ যত্ন কৰিম আৰু বহুতো বন্ধু বান্ধৱীয়ে বিভিন্ন প্ৰশ্ন কৰি আছিলে, বাৰে বাৰে প্ৰশ্ন কৰি আছিলে যে তেওঁলোকৰ আঁচনিসমূহ কি কাৰণে লিষ্টত নাম নাই, অনলি বিজেপি হিতাধিকাৰীকে দিছে নেকি সেই সম্পৰ্কেও মোক কমেণ্ট কৰিছিলে। আপোনালোকক মই জনাম, সেই সম্পৰ্কে আপোনালোকৰ সকলোখিনি তথ্য আপোনালোকৰ খোলাখুলিকৈ জনাম। প্ৰথম কথা মই আপোনালোকক জনাব বিচাৰিছোঁ, আকৌ ছেকেণ্ড লিষ্ট আপোনালোকৰ ওলাবনে অৰুণোদয় আঁচনি। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে, প্ৰথমতেতো এখন লিষ্ট ওলালেই, আকৌ ছেকেণ্ড লিষ্ট ওলাব জানো? এতিয়া বন্ধু বান্ধৱীসকল, মই আপোনালোকক কৈ দিছিলোঁ আগৰ ভিডিঅ'সমূহত, আপোনালোকে নিশ্চয় অৰুণোদয় 3 পইণ্টৰ প্ৰপত্ৰসমূহ ফিল আপ কৰিলে। ফিল আপ কৰাৰ পিছত আপোনালোকৰ লিষ্ট আহি গ'ল। এতিয়া লিষ্ট আহি গ'ল, আপোনালোকৰ এখনেই লিষ্ট ওলাইছে, সেই লিষ্টখনেই মেইন লিষ্ট, আকৌ কোনো ছেকেণ্ড লিষ্ট আপোনালোকৰ নোলায়। কি কাৰণে ছেকেণ্ড লিষ্ট নোলায়? সেই প্ৰথম লিষ্টতে যিমানখিনিৰ নাম আছে সেই সকলো হিতাধিকাৰীয়ে বা লিষ্টত নাম থকা সকলোৱে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ ধন। এতিয়া কথা হ'ল, লিষ্টত নাম আছে যদিও তেওঁলোকলৈ অহা নাই মুখ্যমন্ত্ৰীৰ চিঠি বা মুখ্যমন্ত্ৰীৰ প্ৰপত্ৰ। এতিয়া বন্ধু বান্ধৱীসকল, যিহেতু মুখ্যমন্ত্ৰীৰ চিঠি আপোনালোকক দিব, আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। প্ৰত্যেক ডিষ্ট্ৰিক্টতে হয়তো তাৰিখ সলনি হ'ব পাৰে বা গুৱাহাটীৰ পৰা আহি পেলাই আপোনালোকৰ ডিষ্ট্ৰিক্টলৈ যাওঁতেনে হয়তো সময় ল'ব পাৰে। নিশ্চয় আপোনালোকে 17 ছেপ্টেম্বৰৰ আগতে লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীৰ চিঠি বা যিখন আপোনালোকক নতুনকৈ এখন প্ৰপত্ৰ দিছে। প্ৰপত্ৰখন নিশ্চয় জানে, মই আকৌ কৈ দিছোঁ, প্ৰপত্ৰখনৰ নাম হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। নিশ্চয় গম পাইছে সেই প্ৰপত্ৰ লাভ কৰিছে। এতিয়া নেক্সট কথাটো হৈছে, বহুতো বন্ধু বান্ধৱীয়ে কৈ আছিল যে অনলি অকল বিজেপি যিসকল হিতাধিকাৰী আছে তেওঁলোককহে অৰুণোদয় আঁচনি দিছে নেকি? এতিয়া অসম চৰকাৰেই হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক, তেওঁ কোৱা নাই যে অকল বিজেপি হিতাধিকাৰীকে দিছে বুলি। অসমৰ সকলো মহিলাকে, যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে, সকলো মহিলাকে অৰুণোদয় দিছে। কাকো আপোনালোকে এটকা ঘোচ খুৱাব নালাগে, কাকো এটকা ক'তো দিব নালাগে। এটকা নিদিয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিখন প্ৰত্যেক হিতাধিকাৰীক দিছে বা দৰিদ্ৰ সীমাৰেখা বাস কৰা হিতাধিকাৰীসকলক দিছে। সেইবাবে কৈছোঁ, আপোনালোকে আকৌ পুনৰ চেষ্টা কৰিব কেনেদৰে আবেদন কৰিব লাগে। যদি আপোনাৰ লিষ্টত নাম নাই, আপুনি আগতে আবেদন কৰিছিলে যদি কি কৰিব, সেই টিপছসমূহ মই আপোনালোকক দিম। সেইবাবে আকৌ কৈছোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলত নতুনকৈ ভিজিট কৰিছে, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আপুনি আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় গম পালে, আপুনি এছপিয়ে হওক, বিজেপিয়ে হওক, কংগ্ৰেছেই হওক, যিয়ে দলৰ ব্যক্তি নহওক কিয়, সকলো হিতাধিকাৰীকে বা সকলো মানুহকে, ব্যক্তিকে বা মহিলাকে নিশ্চয় দিব অৰুণোদয় আঁচনি। মাত্ৰ আপুনি হ'ব লাগিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী ব্যক্তি। আপোনাৰ ওচৰত থাকিব লাগিব এখন ৰেচন কাৰ্ড। অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে প্ৰথম অৱস্থাত আপোনাক প্ৰয়োজন হ'ব ৰেচন কাৰ্ডখন। যদি আপোনাৰ ৰেচন কাৰ্ডখন নাই তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম নহয়, যদি আপুনি দৰিদ্ৰ হয়ো।
তেন্তে আপুনি প্ৰথম অৱস্থাত ৰেচন কাৰ্ডখন উলিয়াই ল'ব লাগিব। নিশ্চয় গম পালে আপোনালোকৰ কনফিউজনখিনি দূৰ হ'ল। আৰু যদি কিছুমান প্ৰশ্ন ৰৈ গৈছে তেন্তে কমেণ্ট কৰিব, আকৌ মই নতুন ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক জনাম। এতিয়া নেক্সট কথাটো হৈছে, বৰ্তমান সময়ত যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টত 1 rupees ক্ৰেডিট কৰিছে, অৰ্থাৎ এটকা পইচা অসম চৰকাৰে বা অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক পঠাই দিছে। কি কাৰণে পঠাই দিছে? যিহেতু 17 ছেপ্টেম্বৰৰ দিনাখনি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন। সেই জন্মদিনৰ দিনাখনিয়ে বা উপজা দিনাখনিয়েই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিব, অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ প্ৰত্যেকৰে একাউণ্টত অৰ্থাৎ 40 লাখ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰেৰণ কৰিব। সেইবাবে তাৰ আগতেই এটকাটো পঠাই দিছে। কিন্তু সকলোৰে একে তাৰিখতে নোসোমাবও পাৰে। মই আপোনালোকক কৈ দিছোঁ, প্ৰত্যেক জিলা বা প্ৰত্যেক ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ তাৰিখতো সোমাব পাৰে। আপোনালোকে অপেক্ষা কৰক 17 ছেপ্টেম্বৰলৈ, আৰু কেইবাটাও দিন আছে। ধৈৰ্যৰে বা আগ্ৰহেৰে বাট চাই থাকক, নিশ্চয় আপোনাৰ এটকাটো ক্ৰেডিট হ'ব। যদি আপোনাৰ বেংক পাছবুক আৰু মোবাইল নাম্বাৰ লিংক নাই, হয়তো আপোনালৈ মেছেজ নাহিবও পাৰে। সেইবাবে মই আকৌ কৈছোঁ, কি কৰিব আপুনি, পাছবুকখন আপুনি এবাৰ আপ টু ডেট কৰিব বা বেংকত গৈ পেলাই চেক কৰিব, নিশ্চয় আপুনি জানিব পাৰিব। এতিয়া বুজি পালে আপোনালোকৰ যিখিনি কনফিউজন আছে সেইখিনি। তাৰপিছত যদি আপোনাৰ লিষ্টত নাম নাই বা আপোনাৰ কৰ্তন কৰি দিছে, তাৰ পিছৰ ব্যৱস্থাখিনি কেনেদৰে কৰিব লাগে মই আপোনালোকক জনাম। 17 তাৰিখৰ পাছলৈ আপুনি অপেক্ষা কৰক। 17 তাৰিখৰ পাছৰ পৰাহে সেই প্ৰচেছটো বা যিটো অসম চৰকাৰৰ পৰ্টেল আছে বা অৰুণোদয় কেন্দ্ৰসমূহ আছে মুকলি কৰি দিব 17 ছেপ্টেম্বৰৰ পাছতহে। অৰ্থাৎ 17 ছেপ্টেম্বৰতে এই যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে টকাখিনি লাভ কৰি ল'ব লাগিব বা তেওঁলোকৰ একাউণ্টত সোমাব লাগিব। তাৰপিছতহে যি বাকী হিতাধিকাৰীসকল আছে তেওঁলোকৰ যিখিনি প্ৰচেছ আছে প্ৰচেছখিনি কৰিব। নিশ্চয় আপোনালোকে গম পাইছে বন্ধু বান্ধৱীসকল। আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে এইকেইটা ইনফৰমেশ্যনকে দিবৰ বাবে যত্ন কৰিলোঁ। বাৰে বাৰে মোক বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছিল এইকেইটা ইনফৰমেশ্যনৰ ওপৰত, তেওঁলোকক জনাইছোঁ। যদি আপুনি আগ্ৰহী বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব, আৰু 10জন উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'সমূহ চাইছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব বা নিয়মীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।